অসম বা নৰ্থ ইষ্টত বহুত মানুহে কয় যে ফাইনেন্সিয়েল ট্ৰেডিংটো কমপ্লিটলি গেমলিং, এটা জুৱা খেল। আজি আপুনি ইমান দিন ফাইনেন্সিয়েল মাৰ্কেটত ট্ৰেডিং কৰিলে, প্ৰফেচনেলি কৰিলে, তাৰপিছত আপুনি কি বুজি পালে যে ফাইনেন্সিয়েল ট্ৰেডিং এটা জুৱা খেল নে এটা কমপ্লিটলি চায়েন্স? হয়, ট্ৰেডিংটো মুঠেও জুৱা নহয়, এইটো Exactly. মানুহৰ এটা মিছকনচেপ্ট। Exactly. একজেক্টলি হয়। কাৰণ যিবিলাক মানুহে অলৰেডি ট্ৰেডিঙত পইচা হেৰুৱাইছে, লছ কৰিছে, তেওঁলোকে ভাবে এইটো ট্ৰেডিং ইজ এ গ্লেমিং গেম। কাৰণ তেওঁলোকে উইদাউট নলেজ, উইদাউট চাইণ্টিফিক কেলকুলেশ্যন, এনালাইচিছ তেওঁলোকে ট্ৰেড কৰিব গৈছে, আৰু যাৰ ফলত এজ এ ৰিজাল্ট তেওঁলোকে নিজৰ কেপিটেল হেৰুৱাইছে, আৰু দেন দে ব্লেম দ্য ফাইনেন্সিয়েল ট্ৰেডিং এজ গ্লেমিং গেম। এইটো মানুহখিনিয়ে নজনা নুশুনাকে ট্ৰেড কৰিব গৈছে, কোনো তেওঁলোকে বুজিয়েই নাপায়। ট্ৰেডিঙত মানে এইটো ABC ভালদৰে গম নাপায়। হয়, তেওঁলোকৰ গৈ গোটেই কেপিটেল হেৰুৱাইছে। তাৰপিছত তেওঁলোকে আহি আলোচনা কৰিছে যে মই ট্ৰেডিঙত ইমান টকা হেৰুৱালো। তাৰপিছত 2-4জনৰ লগত কথা পাতিছে, এইটো ট্ৰেডিংটো বেয়া হয়, এইটো জুৱা হয়, এইটো পৰা দূৰত থকাই ভাল। তেনেকে ট্ৰেডিংটোক মানে এটা এতিয়া কথাটো এনেকুৱা ধৰণৰ হয়, আপুনি ট্ৰেডিংটো কাৰ তাত শিকিছে, সেই মেণ্টৰজনে ট্ৰেডিংটো কিমানলৈকে জানে, সেইটোৰ ওপৰত এটা বহুত হিউজ মানে হিউজ ইম্পেক্ট আছে। য়েছ, সেই মানুহজনে আপুনি যাৰ ওচৰত ট্ৰেডিং শিকিছে তেওঁক কোনে চাৰ্টিফাই কৰিছে, তেওঁ CMT বা CFA চাৰ্টিফাইড হয় নে নহয়, তেওঁ আজি প্ৰফেচনেলি ট্ৰেডিং কৰি তেওঁ নিজে ইনকাম কৰিব পাৰিছে নে নাই পৰা, তেওঁ যি কি ষ্ট্ৰেটেজি এপ্লাই কৰে, তেওঁ আজি ট্ৰেণ্ড চিষ্টেমটো জানে নে নাজানে। এতিয়া যদি ট্ৰেডিঙৰ ওপৰত চাইণ্টিফিক নলেজ কিমান আছে, তেওঁ কিমান আছে, নে তেওঁ অকল কেণ্ডেল ষ্টিকটো দেখি পেলাই জাপ মাৰি পেলাই ট্ৰেডিং কৰি আছে, চাৰ্টখন চাইছে, কেণ্ডেল এটা আহিলে। এই কথাবিলাকৰ কাৰণে কি হয়, আমি দেখা পাওঁ যে এটা প্ৰপাৰ ৱেত নোযোৱাৰ কাৰণে অসম বা নৰ্থ ইষ্টত আজি ট্ৰেডিঙৰ নামত কোটি কোটি টকা বৰবাদ হৈ গৈছে। কিন্তু ট্ৰেডিংটো কোনো অভাৰনাইট মিলিয়নৰ গেম নহয়, এইটো একেদিনাই কোটিপতি হোৱা ৰাস্তা নহয়, এইটো নৰ্মেল বিজনেছৰ নিচিনা হয়। আৰু আপুনি এটা কথা বিশ্বাস কৰেনে যে ট্ৰেডিংটো নিশিকিলে কোনেও কৰিব নোৱাৰে? নোৱাৰে, শিকিব লাগিব, ডেফিনেটলি শিকিব লাগিব, বিকজ ইটছ এ সায়েন্স। ইয়াৰ যিবিলাক টেকনলজি আছে সেই বস্তুবিলাক জেনেৰেল মানুহৰ ব্ৰেইনৰ কেপাচিটিৰ বাহিৰত থাকে জেনেৰেলি। আপুনি কি কয়? হয়, আউট অফ বক্স, ডেফিনেটলি। এইটো আপোনাৰ জেনেৰেল মানুহে সেইটো সেনেকে বুজি নাপায়। বাকীবিলাক যেনেকুৱা ছাবজেক্ট যে গৈছে থিয়ৰিটিকেলি তেওঁলোকে পঢ়িলে সেইটো বস্তু বুজি নাপায়, এইটো চাইণ্টিফিকেলি তেওঁলোকে এনালাইচিছ কৰিব লাগিব, শিকিব লাগিব, দেন প্ৰেক্টিচ, তেতিয়াহে ট্ৰেডাৰ হ'ব পাৰিব। এইটো জেনেৰেল মানুহৰ আমাৰ ইণ্ডিয়ান এডুকেশ্যন চিষ্টেমৰ নিচিনা বস্তুটো নহয়। কোনো এটা আপোনাৰ চেক্টৰৰ লগতে ইয়াৰ মানে মিল নাথাকে, কোনো চেক্টৰৰ লগতে মিল নাই। সেইকাৰণে এজন নৰ্মেল মানুহে আৰু এজন ট্ৰেডাৰৰ মাজত এটা বহুত হিউজ ডিফাৰেঞ্চ থাকে। তেওঁৰ থিংকিঙৰ পৰা আৰম্ভ কৰি পেলাই, তেওঁৰ ব্ৰেইন কেপাচিটিৰ পৰা আৰম্ভ কৰি পেলাই, তেওঁৰ চিন্তাধাৰা, তেওঁৰ লাইফষ্টাইল, তেওঁৰ পাৰ্চনেলিটি, তেওঁৰ ষ্টাডি মেটেৰিয়েল, মানে এজন নৰ্মেল মানুহ আৰু এজন ট্ৰেডাৰৰ মাজত বহুত ডিফাৰেঞ্চ থাকে। ডেফিনেটলি বহুত আছে, হয়।